নিখিল বড়ো ছাত্ৰ সন্থাৰ তিনিদিনীয়া যি আমাৰ বাৰ্ষিক অধিৱেশন আছিল টংলা এই শিক্ষা ক্ষেত্ৰত আহি আজি অন্তিমটো দিন এতিয়া মুকলি সভা বৰ্তমান চলি আছে আৰু ইয়াত যথেষ্ট আমাৰ বিশিষ্ট অতিথিসকল মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সন্মানীয় ৰঞ্জিত শেখৰ মোছাৰী ছাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় মন্ত্ৰী উৰ্ষা উগৰা ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে লগতে মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া তেওঁ উপস্থিত হৈছে গান্ধীয়ান ৰমেশ ভৰদ্বাজ ছাৰ উপস্থিত হৈছে আৰু বহুতো অতিথি মূলতঃ আজি আমি ৰাতিপুৱা শেষ আমাৰ যি প্ৰতিনিধি সভা আছিল এই সভাখন আমি আলোচনা কৰি পেলাই আমি অন্ত কৰিলোঁ আৰু মূল বড়ো জাতীয় সমস্যা আৰু জাতিৰ স্বাৰ্থত জাতীয়তাবাদৰ স্বাৰ্থত যিবিলাক আমি আগুৱাই নিব লাগে যি কাম কৰিব লাগে সেই কামখিনি আমি সিদ্ধান্ত লৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ প্ৰথমটো ৰিজলিউশ্যন হিচাপে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা যোৱা বছৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 2 বছৰ তেওঁ আকৌ বিচাৰিছিল যে আগন্তুক 2 বছৰত বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা হ'ব যিহেতু 1 বছৰ উকলি গ'ল আৰু 1 বছৰ আছে তো 2027 আগে প্ৰতিটো দফাৰ যিবিলাক সমস্যা আছে যিবিলাক দফাৰ যিবিলাক বিষয় আছে এইটো আখৰে ৰূপায়ণ কৰাৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ সভাই প্ৰস্তাৱ সহকাৰে আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ দ্বিতীয় কথাটো হ'ল বড়ো মাধ্যমৰ সমস্যা বড়ো মাধ্যমক আগুৱাই নিয়া গুণগত শিক্ষা আগুৱাই নিয়াৰ ক্ষেত্ৰত বিদ্যালয় প্ৰাদেশিকৰণ আৰু শিক্ষক নিযুক্তি আন যিবিলাক সমস্যা আছে হায়াৰ ছেকেণ্ডেৰীলৈ বিজ্ঞান আৰু কমাৰ্চ উন্নীতিকৰণ আৰ্টছটো যিহেতু অলৰেডি হৈ গ'ল এই বিষয়টো লৈ পেলাই আমি দাবী জনাই পেলাই আমি প্ৰস্তাৱ লৈছোঁ প্ৰতিটো গাঁৱত মানে ছাত্ৰ আৰু মাতৃ দুয়োগৰাকী লৈ পেলাই প্ৰতিটো গাঁও প্ৰতিটো চুবাত আমি মিটিং আৰম্ভ কৰিম এটা অভিযান তৃতীয় কথাটো হ'ল যে আমাৰ মাটি আমাৰ ভূমি সুৰক্ষিত হৈ থাকিব লাগে আৰু এই ক্ষেত্ৰত ট্ৰাইবেল বেলেঞ্চ ব্লকে হওক ভূমি হওক সেইটো সুৰক্ষিত কৰাৰ কাৰণে আমি কাম কৰি যাম সেই সিদ্ধান্তটো লৈছোঁ লগতে ড্ৰাগছ আৰু আন সমাজ বিৰোধী যিবিলাক কাম সেইটো প্ৰতিহত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বহুতো এনেকুৱা কথা যিবিলাক আমি প্ৰস্তাৱত লৈছোঁ আৰু আগন্তুক দিনত কাম কৰি যাম আৰু আপুনি যোনটো প্ৰশ্ন কৰিছে যিহেতু এই সভাখন বাৰ্ষিক অধিৱেশন আছিল আমাৰ 2 বছৰত মানে নতুন কমিটি গঠন কৰা হয় যোৱা বছৰ আমাৰ নতুন কমিটি হৈছে এবছৰ হৈছে আৰু আগন্তুক 27ত এই কমিটিখন আছে কিন্তু ইয়াৰ মাজতে মই আগতেও ব্যক্ত কৰিছোঁ যে যদি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ প্ৰতিনিধি সভাই আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী কমিটি চেণ্ট্ৰেল ৱৰ্কিং কমিটিয়ে বিচাৰে বা তেওঁলোকে মোৰ আবেদন এটা আছিল আগতো আছে এতিয়াও আছে পিছতো থাকিব এটা আবেদন আছিল যে মোৰ বহুত বয়স হ'ল বা মোৰ সময়ৰ কাম সময়ত কৰিব লাগে আৰু আগন্তুক দিনত বিভিন্ন জাতীয় সমস্যাক লৈ বিভিন্ন স্তৰত কাম কৰিব লাগে তো এই আবেদন এতিয়াও আছে পিছতো থাকিব আবেদনৰ ওপৰত কেন্দ্ৰীয় কাৰ্যকৰী কমিটিয়ে নিশ্চয় পিছলৈ সিদ্ধান্ত ল'ব বিবেচনা কৰিব আৰু এইখিনিয়ে আমাৰ আলোচনা হৈছে ৰাজনীতিৰ ক্ষেত্ৰত মানে যেতিয়া এবাৰ মানে ফালি যায় তেতিয়া সেইটো মিলাটো বহুত মানে জটিল আমাৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত আমি কংগ্ৰেছক দেখি আহিছোঁ বেলেগ হৈ ফালে এক হ'ব পৰা নাই অসমত আমি অসম গণ পৰিষদক দেখিছোঁ বেলেগ হৈ এক হ'ব পৰা নাই আমি বড়োৰ ইতিহাসত দেখিছোঁ PTCয়ে ইয়াৰ পিছত UT নিলেপ UB নিলেপ এক হ'ব পৰা নাই ইয়াৰ পিছত
BPP আমি দেখিছোঁ 93 চনত চুক্তি হোৱাৰ পিছত প্ৰেম সিং ব্ৰহ্ম গ্ৰুপ চানচুমা কুংগুৰ বৈশ্যমতাৰী গ্ৰুপ এক হ'ব পৰা নাই ইয়াৰ পিছত আমি 2003 চনৰ চুক্তিৰ পিছত দেখিলোঁ যে আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্ব আৰু এইফালে UG ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াসকলৰ নেতৃত্বত BPPF দুইটা ইয়াৰ পিছত মাৰ্চ হৈছিলে BPPFৰ মানে সভাপতি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কিন্তু ইয়াৰ লগে লগে আকৌ আমাৰ PCDR আজি UPPL হৈ থাকিলে ইয়াৰ আগতেও আমাৰ এটা হৈছিলে UDF PDF তেনেকুৱা ধৰণৰ হৈ আহি আছে গতিকে এক লগ হোৱাটো ৰাজনীতিত বহুত জটিল হয় কাৰণ ৰাজনীতিত ক্ষমতাৰ যুঁজ হয় এটাতো হ'ল তাত আপোনাৰ মানে কি কয় ক্ষমতাটো ভাগ বিতৰণ কৰাৰ ক্ষেত্ৰত মানে মিলাই দিবলৈ কাক বা চেক্ৰিফাইচ কৰোৱাটো বহুত ডাঙৰ কথা বঞ্চিত কৰাব পাৰে কিন্তু বঞ্চিত যেনে বহি থাকিব না নাথাকিব সেইকাৰণে ইউনিফিকেশ্যনটো চবে বিচাৰে আৰু ইউনাইট হ'ব পাৰিব লাগে তেতিয়া ভাল কিন্তু বৰ্তমানৰ ৰাজনীতি প্ৰেক্ষাপটত ইউনাইট কৰাৰ কাৰণে আমি কিছু পলিচি মেকানিজম ল'ব লাগিব আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা নহয় ৰাজনীতি কৰা মানুহে এই কথাটো আমি অনুধাৱন কৰিব লাগে আৰু আমি নিজৰ জীৱনটোত আমাৰ দেশৰ কাৰণে জাতিটোৰ কাৰণে অকণমান চেক্ৰিফাইচ কৰিব লাগিব এতিয়া